সো এতিয়া মই তোমালোকক এই ডায়াগ্ৰামটোৰ বিষয়ে অলপ কৈ আছোঁ হা এইটো বহুত ইম্পৰ্টেণ্ট ডায়াগ্ৰাম আৰু ইয়াৰ ওপৰত বহুত কুৱেশ্যন সোধে আইৰণ কাৰ্বন ডায়াগ্ৰামটো বুজি পাইছা তো আইৰণ কাৰ্বন ডায়াগ্ৰাম কি হয় মই তোমালোকক কৈ দিওঁ মই এনেকৈ ইয়াৰ পৰা ক'লে তোমালোকে বুজি নাপাবা তোমালোকে আঁকি পেলাই দেখাব লাগিব তোমালোকক তেতিয়াহে বস্তুটো বুজি পাবা আইৰণ কাৰ্বন ডায়াগ্ৰাম কি হয় আৰু এইটো মনত ৰাখিব লাগিব দেই ডায়াগ্ৰামটো কাৰণ তোমালোকে থিয়ৰী কিমান মনত ৰাখিবা থিয়ৰী কুৱেশ্যন কিমান মুখস্থ মাৰিবা ডায়াগ্ৰামটো ইম্পৰ্টেণ্ট হয় আইৰণ কাৰ্বন ডায়াগ্ৰাম প্ৰথম তোমালোকে জানিব লাগিব আইৰণ আৰু কাৰ্বন ডায়াগ্ৰামটো হয় কি আইৰণ কাৰ্বন ডায়াগ্ৰাম কি হয় আমি কাৰ্বনৰ লগত আইৰণৰ লগত আমি কাৰ্বনটো মিক্স কৰোঁ মানে যেতিয়া আমি মাটিৰ পৰা আৰ্থৰ পৰা মানে মাটিৰ তলৰ পৰা যেতিয়া আমি আইৰণটো ওলাওঁ এক্সট্ৰেক্ট কৰি পেলাই তেতিয়া আইৰণটো বহুত কি হয় ডাক্টাইল হৈ থাকে সেইটো মানে এনেকৈ দিলেই মানে বস্তুটো বেণ্ড হৈ যাব হেৰি হৈ যাব বহুত ডাক্টাইল ফৰ্মত থাকে তো তাক বস্তুটো হাৰ্ড কৰিব লাগিব হাৰ্ড কৰাৰ কাৰণে আমি কি মিক্স কৰোঁ কাৰ্বন মিক্স কৰোঁ মানে ইম্পিউৰিটি মিক্স কৰোঁ মানে ইম্পিউৰিটি মিক্স কৰিলে কি হৈ যায় হাৰ্ড হৈ যায় চ' যিমানে তুমি কাৰ্বন মিক্স কৰিবা সিমানে বস্তুটো কি হৈ যায় হাৰ্ড হৈ গৈ থাকে আৰু যিমানে কম কাৰ্বন থাকিব সিমানে বস্তুটো ডাক্টাইল হৈ গৈ থাকে বুজি পাইছা সেইটো হয় আইৰণ কাৰ্বন ডায়াগ্ৰাম এতিয়া আমি এটা কথা আহিলে যে কি আমি কিমান মেক্সিমাম কাৰ্বন মিক্স কৰিব পাৰোঁ চ' তাৰে এটা লিমিটেশ্যন আছেতো যেনেকৈ তুমি পানীত তুমি চেনি গুলি থাকা এটা টাইমত কি হয় চেনি আৰু গুল নোখোৱা হৈ যায় হয় নাই আৰু চেনিটো মিক্স নহয় আৰু এটা পইণ্টৰ পিছত ৰাইট চ' সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যন মানে কি কাৰ্বন তুমি মিক্স কৰিছা আইৰণৰ লগত মিক্স কৰিছা গৈছে এটা পইণ্টৰ পিছত আৰু সেইটো মিক্স নহয় আৰু তো মেক্সিমাম কিমান কাৰ্বন আমি মিক্স কৰিব পাৰোঁ 6.67% কাৰ্বন আমি আইৰণত মিক্স কৰিব পাৰোঁ তাতকৈ বেছি মিক্স কৰিব নোৱাৰোঁ এইটো হায়েষ্ট লিমিট চ' সেইটোৰ কাৰণে আমি কি কৰিম আমি এনেকৈ লাইনটো ড্ৰ কৰিম এইটো হ'ল এক্স এক্সিছ এইটো হ'ল ৱাই এক্সিছ ঠিক আছে এইটো ৱাই এক্সিছত আমি টেম্পাৰেচাৰখিনি লিখিম আৰু এক্স এক্সিছত কি লিখিম এক্স এক্সিছত আমি লিখিম পাৰ্চেণ্টেজ অফ কাৰ্বন তো ইফালে থাকিব 0% কাৰ্বন আৰু মেক্সিমাম কিমান থাকিব 6.67% কাৰ্বন থাকিব বুজি পাইছা আৰু এইখিনি থাকাত 100% আইৰণ থাকিব বুজি 100% কাৰ্বন আৰু 0% কাৰ্বন 100% আইৰণ আৰু 0% কাৰ্বন তাৰপিছত কাৰ্বনটো বাঢ়ি গৈ থাকিব আইৰণটো কমি গৈ থাকিব হয়নে গৈ মেক্সিমাম কিমান যাম 6.67% তো ৱাই এক্সিছটো ইফালে ড্ৰ কৰিছোঁতো তোমাৰ এটা কাম কৰা এটা বাউণ্ডেৰী এটা ইফালে ড্ৰ কৰি দিছোঁ এনেকৈ বাউণ্ডেৰী এটা ড্ৰ কৰিছোঁ বাউণ্ডেৰী মানে কি এইটোও টেম্পাৰেচাৰ ধৰি থ'ব পৰা তেনেকুৱা তো টেম্পাৰেচাৰ আমি আইৰণৰ ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ কি হয় ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ এতিয়া কি হয় তোমালোকে জানিব লাগিব ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ হ'ল যোনটো টেম্পাৰেচাৰৰ পৰা আইৰণৰ যোনটো ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ হয় সেইটো চেঞ্জ হোৱা ষ্টাৰ্ট হয় মানে গম পাইছানে যোনটো টেম্পাৰেচাৰৰ পৰা আইৰণৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো চেঞ্জ হোৱা ষ্টাৰ্ট হয় সেইটো কি বুলি কয় ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ তো আইৰণৰ কাৰণে ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ হ'ল 723 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰ তলৰ বস্তুখিনি আমাক ইমান দৰকাৰ নাই কাৰণ ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰৰ পৰাহে তাৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো চেঞ্জ হ'ব তো তাৰ তলৰ বস্তুখিনি আমাক দৰকাৰ নাই হয়নে তো ইয়াৰ পৰা কি কৰিবা 200 এড কৰি দিবা মানে মনত ৰাখিবা ডায়াগ্ৰামটোত 200 মানে এপ্ৰক্সিমেটলি 200 এড কৰিবা কিমান হ'ল 110 তাৰ পৰা আকৌ 200 এড কৰিবা কিমান হ'ল 1150 বুলি মনত ৰাখা তাৰ পৰা আকৌ 300 এড কৰিবা ডাইৰেক্ট গৈ 1500ত যাবা হা 1500ৰ পৰা তুমি অকণমান তলত আহা ইয়াতে দুটা মাৰ্ক কৰি দিছোঁ 1500 তলত হ'ব তেনেকুৱা তো ৰিক্ৰিষ্টেলাইজ তো তোমালোকে কি কৰিবা এইখিনি জেগাত এটা লাইন ড্ৰ কৰিবা এনেকৈ এইটো হ'ল ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ তাৰপিছত তোমালোকে ইয়াতে মাৰ্ক কৰিবা 0.8% এটা মাৰ্ক কৰিবা হা এটা আছে 0.1% তাৰপিছত ইফালে মাৰ্ক কৰিবা মাৰ্কিং ক'ত কৰিবা কোনখিনি মাৰ্কিং ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা 0.8%টো ইম্পৰ্টেণ্ট 2.11%টো ইম্পৰ্টেণ্ট 2.1 0.8 2.1 আৰু এইটো 4.3%টো ইম্পৰ্টেণ্ট হয় 4.3% 2.1% আৰু 0.8%টো ইম্পৰ্টেণ্ট হয় তাৰপিছত ইফালে তুমি ইয়াৰ পৰা ওপৰলৈ যাবা এনেকৈ ইয়াৰ পৰা তুমি এইটো নালাগে এইটো নিবা এইটো 1100টো নালাগে এইটো লৈ যোৱা এইটো মানে এইটো দিলা এটা বাদ দি এটা নেক্সট এনেকৈ লাইন এটা ড্ৰ কৰা মনত ৰাখিবা কেনেকৈ কি লাইন ড্ৰ কৰিব লাগে হা তাৰপিছত ইফালৰ পৰা এটা লাইন ড্ৰ কৰিবা এনেকৈ পাতলকৈ ড্ৰ কৰিবা একদম ইফালৰ পৰা এটা লাইন ড্ৰ কৰিবা আৰু ইফালৰ পৰা এটা লাইন ড্ৰ কৰিবা সেইটো তো এইটো আমাৰ ৰেডি হৈ গ'ল
আমাৰ ষ্ট্ৰাকচাৰটো ৰেডি হৈ গ'ল এতিয়া আমি কি কেনেকৈ ড্ৰ কৰিম এই যে শাৰ্ক দেখিছা না শাৰ্ক হুৱেল সাগৰত যে হুৱেল থাকে সেই হুৱেলৰ নেষ্টটো ইয়াতে বনাবা মনত ৰখা টিক্স দি দিছোঁ তোমালোকক ইফালৰ পৰা এটা নিবা এনেকৈ দিবা আৰু এটা এনেকৈ দিবা এটা এনেকৈ দিবা হ'ব ঠিক আছে এইটো হ'ব 0.1 0.1 এইটো 0.2 আৰু এইটো 0.5 নি পেলাই সেই বস্তুটো ক'ত পেলাবা এইখিনিৰ পৰা আনি চাৰ্কৰ নেষ্টটো বনালা নহয় এইখিনিৰ পৰা আনি এটা বস্তু ইয়াতে পেলাবা এটা পেলাই এনেকৈ গুচি যাবা আৰু এটা বস্তু তুমি ইফালে আনি পেলাই ইয়াতে নিবা হ'ল তাৰপিছত কি কৰিবা এইটো বস্তু এনেকৈ নিবা ইয়াৰ পৰা এইটো এনেকৈ নি এইটো বস্তু ইয়াতে থবা থৈ পেলাই এইটো বস্তু তুমি ইয়াতে নিবা 0.8টো ক'ত আছে 0.8টো ইয়াতে আছে তো 0.8টো ইয়াতে নিব লাগিব এনেকৈ 0.8 এটাকে নিলা নি পেলাই এইটো বস্তু ইয়াৰ লগত জইন কৰি দিবা এইটো হৈ গ'ল জইন এইটোৱে ডায়েগ্ৰাম এতিয়া কি গম পাইছানে এইবিলাক আমি কি ড্ৰ কৰিলোঁ গম পাইছানে নাই এইবোৰ হ'ল আমাৰ কি হৈ গ'ল টেম্পাৰেচাৰ আমাৰ আইৰণৰ টেম্পাৰেচাৰটো যদি আইৰণৰ যদি পিয়'ৰ আইৰণ যদি আমি ইউজ কৰোঁ য'ত কাৰ্বন 0% থাকে আমি যদি এইটো হিট কৰোঁ আমাৰ ৰিক্ৰিষ্টেলাইজেশ্যন টেম্পাৰেচাৰ এইটো হ'ব বুজি পাইছা এইটো লিকুইড ফেজ হয় এইখিনি এই ওপৰৰ এৰিয়াখিনি লিকুইড ফেজ এইখিনি হ'ব তলৰখিনি সলিড ফেজ ঠিক আছে তো এই এৰিয়াটো কি হ'ব আলফা আমাৰ আইৰণ কি আছে আলফা আইৰণ আছে তাৰপিছত আইৰণ কি আছে মোক কোৱাচোন আলফা আইৰণ আছে গামা আইৰণ আছে আৰু ডেল্টা আইৰণ আছে এইকেইটা আইৰণ আছে নাই তো মনত ৰাখিবা ডেল্টা আইৰণটো এইটো হ'ব এইটো ডেল্টা আইৰণ গামা আইৰণটো এইটো হ'ব গামা আইৰণটো এইটো হ'ব আৰু আলফা আইৰণটো কোনটো হ'ব এইটো গামা আইৰণ আৰু আলফা আইৰণটো এই পৰ্চনটো হ'ব আলফা আইৰণ বুজিলা এই পৰ্চনটো হ'ব কি আলফা আইৰণ এতিয়া তুমি চোৱা আলফা আইৰণটোকে কি বুলি কয় আলফা এইটো চোৱা যোনটো গামা আইৰণ হয় এই ৰিজনটো গামা আইৰণ হয় এই ৰিজনটো মানে কি ইমান টেম্পাৰেচাৰৰ পৰা ইমান টেম্পাৰেচাৰ আৰু এইখিনিলৈকে ইমান পাৰ্চেণ্ট কাৰ্বন 0% কাৰ্বন আৰু এইখিনি এই এৰিয়াখিনি 2.2% কাৰ্বন এই গোটেইখিনি এৰিয়া গামা আইৰণ বুলি কোৱা হয় আৰু ইমান টেম্পাৰেচাৰ ৰেঞ্জৰ ভিতৰত এইটো 1400 সামথিং কিবা এটা হয় আৰু দেই তো এইটো গামা আইৰণত তুমি কি কৰিব লাগিব গামা আইৰণটো আমি কি বুলি কওঁ অষ্টেনাইট বুলি কওঁ গামা আইৰণটো অষ্টেনাইট বুলি কওঁ এতিয়া গামা আইৰণটো যিহেতু অষ্টেনাইট হয় আমি পাইছিলোঁ না অষ্টেনাইটটো FCC ষ্ট্ৰাকচাৰ হয়নে অষ্টেনাইটটো FCC ডাক্টাইল মেটেৰিয়েল বাকী দুটা আলফা আইৰণটো BCC হয় আমি পাইছিলোঁ সেই আগৰ ভিডিঅ'টোত মনত আছে নাই আৰু এইটো হ'ব BCC ডেল্টা আইৰণটো BCC ৰাইট MT MV এই যে মনত আছে নাই BCCত SC গেইন IPL মনত আছে সেইটো হ'ল FCCৰ কাৰণে BCCৰ কাৰণে কি আছিলে এই যে লাষ্ট ভিডিঅ'ত পঢ়াইছিলোঁ লাষ্ট ভিডিঅ' নহয় তাৰ আগৰ দুটামান ভিডিঅ'ত পঢ়াইছিলোঁ এইটো MT MV MT CAD সেইটো পঢ়াইছিলোঁ হয় নাই এতিয়া এইটো হৈ গ'ল গামা আইৰণ অষ্টেনাইট আৰু এইটো BCC আৰু BCC এতিয়া চোৱা এই ওপৰৰ পৰ্চনখিনি লিকুইড মানে এনেকৈ আমি যদি হিট কৰি গৈ থাকোঁ আমাৰ লিকুইড ইমান টেম্পাৰেচাৰৰ পৰা আৰম্ভ হ'ব ইমান পাৰ্চেণ্ট যদি কাৰ্বন থাকে কাৰ্বন যদি ইমান পাৰ্চেণ্ট থাকে আইৰণ আৰু আইৰণ ৰিলেটিভলি সিমান থাকিব কম হৈ ইমানখিনি কমি যাব তো কাৰ্বন যদি ইমান পাৰ্চেণ্ট থাকে আমি যদি হিট কৰোঁ আমি এইখিনি টেম্পাৰেচাৰতে আমি 1100 টেম্পাৰেচাৰতে আমি লিকুইড হৈ যাব চ' ইমান পাৰ্চেণ্ট যদি কাৰ্বন থাকে তেতিয়াহ'লে আমাৰ লিকুইড ইমানমান টেম্পাৰেচাৰত হ'ব সেই তেনেকুৱা ধৰণৰ কথা ইমান টেম্পাৰেচাৰ যদি কাৰ্বন থাকে তো আমি আলফা আইৰণ ইমানমান টেম্পাৰেচাৰত পাম তাৰপিছত তোমাৰ এনেকৈ গৈ এইখিনি জেগাৰ পৰা লিকুইড হ'ব সেই তেনেকুৱা কথা তো এতিয়া তোমালোকে চোৱা এই ৰিজনটো হ'ল গামা এই ৰিজনটো লিকুইড তো এই মাজৰ ৰিজনটো কি হ'ব মাজৰ ৰিজনটো হ'ব গামা প্লাছ লিকুইড এইটো যিহেতু গামা হয় এইটো লিকুইড গামা প্লাছ লিকুইড এইটো হ'ল ডেল্টা এইটো যদি লিকুইড হয় তেতিয়াহ'লে এইটো কি হৈ যাব ডেল্টা প্লাছ লিকুইড হ'ব এই ৰিজনটো হ'ল ডেল্টা প্লাছ লিকুইড ৰাইট তাৰপিছত এই যোনটো মেক্সিমাম যোনটো তোমাৰ হেৰি থাকে কি বুলি কয় মেক্সিমাম যিমান কাৰ্বন থাকে মেক্সিমাম কাৰ্বন যোনটো থাকে সেইটোক ক'ব Fe3C বুলি কয় বুজি পাইছা এই ৰিজনটো হ'ব Fe3C আৰু সেইটোক কয় চিমেণ্টাইট বুলি কয় Fe3C কয় চিমেণ্টাইট বুলি কোৱা হয় হ'ব এতিয়া চোৱা এইটো যদি গামা আলফা হয় এইটো যদি গামা হয় তো এই ৰিজনটো কি হ'ব আলফা প্লাছ গামা
এইটো যদি গামা হয় আৰু এইখিনি যদি Fe3C হয় তো এইখিনি কি ৰিজন হ'ব গামা প্লাছ Fe3C হ'ব হয়নে আৰু এইখিনি যদি আলফা হয় আৰু এইখিনি যদি Fe3C হয় তো তলৰখিনি কি হ'ব এই দুটা মিক্স হৈ কি হ'ব গামা প্লাছ আলফা প্লাছ Fe3C আলফা প্লাছ Fe3C কে কয় পিয়াৰ লাইট বুলি কোৱা হয় পিয়াৰ লাইট নাম শুনিছা চাগে পিয়াৰ লাইট আৰু এইখিনি বুলি কয় লেডে বিউৰাইট বুলি কোৱা হয় এইখিনি জাগা লেডে বিউৰাইট বুলি কোৱা হয় এতিয়া পইণ্ট কেইটা মনত ৰাখিব লাগিব এইটো হ'ব ইউটেকটিক সৰি এই পইণ্টটো হ'ব ইউটেকটিক আৰু এই পইণ্টটো হ'ব ইউটেকটইড বুজি পাইছা এই পইণ্ট কেইটা মনত ৰাখিব লাগিব এইটো হ'ব তোমালোকৰ এইটো হ'ব ইউটেকটিক আৰু এইটো পইণ্ট হ'ব ইউটেকটইড আৰু এইটো হ'ব পেৰিটেকটিক পইণ্ট ইউটেকটিক আৰু ইউটেকটইড হ'ব এতিয়া এইখিনিৰ পৰা এইখিনিলৈকে কি হ'ব চোৱা এইখিনিৰ পৰা এইখিনিলৈকে কি হ'ব এইখিনিৰ পৰা হ'ব হাইপো যিহেতু এইটো ইউটেকটইড হয় তো এইখিনিৰ পৰা এইখিনিলৈকে হ'ব হাইপো ইউটেকটইড আৰু এইখিনিৰ পৰা এইখিনিলৈকে হাইপাৰ ইউটেকটইড আৰু যিহেতু এইটো হ'ল পেৰিটেকটিক দেই আৰু এইটো যদি ইউটেকটিক হয় তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনিলৈকে হ'ব হাইপো ইউটেকটিক আৰু এইখিনিৰ পৰা এইখিনিলৈকে হ'ব হাইপাৰ ইউটেকটিক এতিয়া মনত ৰাখিবা এই প্ৰথম ৰিজনটো ইয়াৰ পৰা ইয়ালৈকে মানে ইউটেকটইড ৰিজনটো হ'ব ষ্টিল এই ৰিজনটো হ'ব ষ্টিল হ'ব আৰু এই ৰিজনটো কি হ'ব এই ৰিজনটো হ'ব এইখিনিৰ পৰা এইখিনিলৈকে এই ৰিজনটো হ'ব কাষ্ট আইৰণ সেইটোৱে আছিলে ইমানখিনিয়ে জানিব লাগে এইখিনিৰ পৰা এইখিনিলৈকে কাষ্ট আইৰণ হয় এইখিনিৰ পৰা এইখিনিলৈকে ষ্টিল হয় এইটো ইউটেকটিক হয় এইটো ইউটেকটইড হয় আৰু পেৰিটেকটিক হয় এইটো হ'ব গামা আইৰণ এইটো আলফা আইৰণ এইটো ডেল্টা আইৰণ গামা আইৰণটো FCC এইটো হ'ব BCC এইটো BCC আৰু বাকীকেইটাতো জানা এইটো যদি গামা হয় এইটো যদি লিকুইড হয় তেতিয়াহ'লে গামা প্লাছ লিকুইড এই ৰিজনটো এইটো যদি ডেল্টা হয় এইটো যদি লিকুইড হয় এই ৰিজনটো ডেল্টা প্লাছ লিকুইড হয় আৰু এইটো ৰিজনটো হয় পেৰিটেকটিক হয় আৰু এইটো যদি আলফা হয় এইটো যদি গামা হয় এইটো আলফা প্লাছ গামা হ'ব তাৰপিছত যদি এইটো যদি গামা হয় এইটো যদি গামা হয় আৰু এইখিনি ৰিজন যদি Fe3C হয় তো এইটো গামা প্লাছ Fe3C আমি লেডে বিউৰাইট বুলি কওঁ আৰু এইটো যদি আলফা হয় এইখিনি যদি ৰিজন আলফা হয় আৰু এইটো যদি Fe3C হয় তো এই মাজৰ এই তলৰ ৰিজনটো আলফা প্লাছ Fe3C আমি কি বুলি কওঁ পিয়াৰ লাইট বুলি কওঁ সেইখিনিয়ে আছিলে এতিয়া তোমালোকে কিছুমান কথা জানিব লাগিব এইখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে তো এইটো কি হ'ব যে কি পেৰিটেকটিক ৰিয়েকশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই ৰিয়েকশ্যনটোত পেৰিটেকটিক ৰিয়েকশ্যনত কি হয় এইটো এইখিনি জেগাত লিকুইড আছে ওপৰৰ ৰিজন গোটেইখিনি লিকুইড হয় লিকুইড তললৈ যদি নামি আহা তেতিয়া আমি কি চাম পেৰিটেকটিক পইণ্ট এইটো হয় পেৰিটেকটিক পইণ্টৰ পৰা তললৈ নামি আহা তেতিয়া কি পাম ডেল্টা আইৰণ প্লাছ লিকুইড আৰু আমি যদি এই পেৰিটেকটিক পইণ্টত কি আছে ডেল্টা আইৰণ প্লাছ লিকুইড আছে পেৰিটেকটিক পইণ্টটোত হয় নহয় এতিয়া তাক যদি আমি কুল ডাউন কৰোঁ ঠাণ্ডা যদি কৰোঁ পেৰিটেকটিক পইণ্টৰ পৰা যদি ঠাণ্ডা কৰোঁ তেতিয়াহ'লে আমি কি পাম গামা আইৰণ পাম আৰু যদি গৰম কৰিলে ডেল্টা প্লাছ লিকুইড পাম পেৰিটেকটিক পইণ্টত হয় নহয় তাৰমানে আমি ক'ব পাৰোঁ নে নাই যে কি ডেল্টাটো চলিড ফেজ হয় তো চলিড প্লাছ লিকুইড সেইটো যদি আমি ঠাণ্ডা কৰোঁ তেতিয়াহ'লে কি পাম আমি চলিড পাওঁ চলিড 2 আৰু চলিড 2টো যদি আমি গৰম কৰোঁ তেতিয়া চলিড প্লাছ লিকুইড পাওঁ সেইটো হৈ গ'ল আমাৰ পেৰিটেকটিক ৰিয়েকশ্যন পৰীক্ষাত এইটো নুসুধে পৰীক্ষাত এইটো সুধিব জেনেৰেলি এতিয়ালৈকে এইটো সুধি আছে এইটোও কেতিয়াবা আহি যাব পাৰে পেৰিটেকটিক ৰিয়েকশ্যনত এতিয়ালৈকে এইটো সুধি আছে যে পেৰিটেকটিক ৰিয়েকশ্যনত কি হয় চলিড প্লাছ লিকুইড ঠাণ্ডা কৰিলে চলিড পাওঁ তাৰপিছত নেক্সট আহিব তোমালোকৰ ইউটেকটিক পইণ্টটো চোৱা ইউটেকটিক পইণ্টত কি আছিলে লিকুইড আছে এইখিনি লিকুইডটো যদি আমি ঠাণ্ডা কৰোঁ কুল ডাউন কৰোঁ আমি কি পাইছোঁ গামা প্লাছ
গামা আইৰণ প্লাছ Fe3C এইটো ঠাণ্ডা কৰিলে এইটো এই ৰিজনটো পাম তাৰ মানে কি লিকুইডটো যদি আমি কুল ডাউন কৰিছোঁ তেতিয়াহ'লে আমি কি পাম গামাটো হ'ল solid 1 প্লাছ Fe3Cটো solid 2 হয় মানে ইউটেকটিক পইণ্টত যদি আমি ঠাণ্ডা কৰোঁ তেতিয়াহ'লে লিকুইডৰ পৰা দুটা solid বনে আৰু পেৰিটেকটিক পইণ্টত যদি ঠাণ্ডা কৰোঁ তেতিয়াহ'লে আমি solid প্লাছ লিকুইডৰ পৰা এটা solid পাওঁ তেনেকৈ ইউটেক্টইডটোতো ওলাব পৰা ইউটেক্টইড পইণ্টটোত কি হয় ইউটেক্টইড পইণ্টটোত কি হ'ব এট ইউটেক্টইড পইণ্টটোত তুমি গামাটো যদি ইউটেক্টইড পইণ্ট এইটো হয় মানে এইটো গামা এইটো যদি ঠাণ্ডা কৰা কি পাওঁ গামা প্লাছ আলফা প্লাছ গামা পাম হয় নাই গামা আইৰণটো যদি আমি কুল ডাউন কৰিছোঁ তেতিয়াহ'লে আমি পাম আলফা মানে আলফা আইৰণ আৰু গামা আইৰণ পাম তো গামা আইৰণটো solid হয় এইটো যদি ঠাণ্ডা কৰোঁ তেতিয়া solid 2 হ'ব প্লাছ solid 3 হ'ব মানে আমি ইয়াতে কি পাওঁ ইউটেক্টইডত কি পাওঁ solid 1 টো ঠাণ্ডা কৰিলে solid 2 প্লাছ solid 3 পাওঁ তো এইকেইটা জানিব লাগিব হা আৰু এইটো জানিব লাগিব তো এইবিলাক পৰীক্ষাত আহে চ' এইটো মনত ৰাখিবা হ'ব আৰু এটা কুৱেশ্যন আহে বহুত কমন কোনটো বেছি মেগনেটিক হয় ইয়াৰ ভিতৰত নন মেগনেটিক আৰু মেগনেটিক কোনটো হয় মেগনেটিকটো বাৰু আলফাটো এইটো হ'ব মেগনেটিক ইন নেচাৰ এইটো হ'ব মেগনেটিক ইন নেচাৰ গৰম কৰাৰ পিছত মেগনেটিক নেচাৰটো কমি যায় তো এইটো কি হৈ যাব এইটো হ'ব নন মেগনেটিক অষ্টেনাইটটো কি হ'ব গামা আইৰণটোকে অষ্টেনাইট বুলি কওঁ এইটো হ'ব নন মেগনেটিক এইটো নন মেগনেটিক এইটো হ'ব মেগনেটিক কেতিয়াবা নন মেগনেটিকটো সোধে কেতিয়াবা মেগনেটিক মুঠতে গৰম কৰিলে মেগনেটিক নেচাৰটো কমি যায় সেইটো কথা মনত ৰাখিবা তো হ'ব এইখিনিলৈকে থাকিব নেক্সট আমাৰ ফেজটো কমপ্লিট হৈ গ'ল কালি নেক্সট আমি চাম হিট ট্ৰিটমেণ্ট কালিৰ ভিতৰত আমাৰ এইটো কমপ্লিট হৈ যাব মেটেৰিয়েল চায়েন্স তাৰপিছত নেক্সট আমি প্ৰডাকশ্যনৰ ৱেল্ডিংবোৰ সেইবোৰ ষ্টাৰ্ট কৰিম আৰু তো আজিলৈ ইমানে আৰু ডিফেক্টখিনি চাব আছে হিট ট্ৰিটমেণ্টৰ কিছুমান ডিফেক্ট আছে ডিফেক্টখিনি চাব আছে সেইখিনি কালি চাই দিম তো আজিলৈ ইমানে সমাপ্ত থেংক ইউ